কংগ্ৰেছৰ দিনত কেৱল বিনাশ বিনাশ বিনাশ, বিজেপিৰ দিনত কেৱল বিকাশ বিকাশ আৰু বিকাশ। বাজপেয়ী ডাঙৰীয়া আহি অসম আন্দোলন সময়ত ঘৰে ঘৰে ঘূৰি অসম আন্দোলনক ৰাষ্ট্ৰীয় আন্দোলন হিচাপে Save Assam today to save India tomorrow. আজি অসম বাঁচিলেহে কাইলৈ ভাৰত বাঁচিব। এই যদি শ্লোগান, এই যদি নীতি কোনোবাই লৈছিল, ভাৰতীয় জনতা পাৰ্টীয়ে লৈছিল। গৌৰৱ গগৈ ডাঙৰীয়া লাজ লাগিব লাগে নলবাৰীত আহিবৰ কাৰণে। গৌৰৱ গগৈ ডাঙৰীয়া লাজ এইকাৰণে লাগিব লাগে, কোনোবা শ্বহীদৰ ঘৰত তেওঁ ক্ষমা খুজি যাব লাগে যে আমাৰ চৰকাৰৰ দিনত আমাৰ পুলিচ মিলিটাৰীয়ে আপোনাৰ ল'ৰাটোক গুলিয়াই হত্যা কৰি থৈ গ'ল, আজি আমি ক্ষমা বিচাৰিবলৈ আহিছো। গৌৰৱ গগৈ যদি ক্ষমা খোজা নাই, গৌৰৱ গগৈকো ক্ষমা নকৰিব আৰু বিজেপি কংগ্ৰেছ দলকো আপোনালোকে ক্ষমা নকৰিব। কাৰণ 860 জন 55 জন ডেকা যুৱক যুৱতীক যদি কোনোবা চৰকাৰৰ দিনত গুলিয়াই হত্যা কৰিছিল, সেই চৰকাৰখন হৈছে কংগ্ৰেছৰ চৰকাৰ। একেবাৰে সম্বন্ধীয় যি কয় আমাৰ সম্পৰ্কীয় সেই 2-4 জনৰ বাদ দি সাধাৰণ মানুহে 10-20 হাজাৰ টকা ভেটি নিদিয়াকৈ ইন্দিৰা আৱাস যোজনাৰ ঘৰ পোৱা নাছিল। বাকীটো বাদেই দিয়ক, ঘৰ বাদ দিয়ক, আমাৰ সমাজৰ আই মাতৃ যিগৰাকী আই মাতৃয়ে বিধৱা হৈছে, স্বামী হৰা হৈছে, সেই স্বামী হৰা হোৱা বিধৱা আই মাতৃ গৰাকীয়েও যদি বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ তালিকাত তেওঁৰ নামটো সোমাব লাগে, তেনেহলে কংগ্ৰেছ নেতা পাল নেতাক 1000-2000 টকা যদি ভেটি নিদিয়ে, এই দালালসকলক যদি সন্তুষ্ট নকৰে, সেই বিধৱা আই মাতৃগৰাকীৰ নামো সেই বিধৱা পেঞ্চন পোৱা আই মাতৃগৰাকীৰ সেই তালিকাত নোসোমায় নামটো। সেইদিন পাহৰি নাযাব ৰাইজ। সেই দিনবিলাক মনত ৰাখিব। কংগ্ৰেছৰ দিনৰ গোষ্ঠী সংঘৰ্ষ, জাত পাতৰ নামত ৰাজনীতি, ভাগ ভাগ কৰাৰ ৰাজনীতি, তুষ্টিকৰণৰ ৰাজনীতি, কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ বিপৰীতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাজনীতি কৰিছে বিকাশৰ ৰাজনীতি। কংগ্ৰেছৰ দিনত কেৱল বিনাশ বিনাশ বিনাশ, বিজেপিৰ দিনত কেৱল বিকাশ বিকাশ আৰু বিকাশ।